এতিয়া আমি আৰম্ভ কৰিছোঁ আমাৰ ছ'চিয়েল সায়েন্সৰ আজি আমি বৰপেটা জিলাৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম ছ'চিয়েল সায়েন্সৰ আৰু আমি ভিডিঅ'টোত MCQ বিলাক সলভ কৰিবলৈ চেষ্টা কৰিম 45টা MCQ আহিব আমি 45টা চাম আৰু এই গোটেই কোৱেশ্চন পেপাৰখনৰ যদি PDF লাগে টেষ্ট পেপাৰ হিচাপে তোমালোকে মোৰ মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰিবা এপ ফ্ৰম গুগল প্লে ষ্ট'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাত যাবা ফ্ৰী মেটেৰিয়েলছ তাৰ পৰা তোমালোকে গোটেই পেপাৰখন চাব পাৰিবা এতিয়া আমি অকল MCQ খিনি সলভ কৰিম প্ৰথম প্ৰশ্নটো আছে যে এলাহাবাদ সন্ধি কাৰ কাৰ মাজত হৈছিল between whom the treaty of Allahabad was signed treaty of এলাহাবাদ সন্ধি কাৰ কাৰ মাজত সাইন হৈছিল জানানে শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত between শাহ আলম and ৰবাৰ্ট ক্লাইভ নেক্সট কোৱেশ্চন তলৰ কোনখন কাকত ইংলিশ মিডিয়ামৰ কাৰণে মই কোৱেশ্চনটো পঢ়ি নাযাওঁ তোমালোকে নিজে ভিডিঅ'টো চলি থাকোতে নিজে ওপৰ ইংলিশত পঢ়ি যাবা অসমীয়াখিনি মই পঢ়ি গৈ আছো এতিয়াৰ পৰা তলৰ কোনখন কাকতত বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক বুলি প্ৰকাশ পাইছিল এনসাৰটো হ'ব ডেইলি টেলিগ্ৰাফ আকৌ কৈছো MCQ বিলাক মই এক্সপ্লেইন কৰি নাথাকো বুজাই নাথাকো কাৰণ কিয় মই অলৰেডি গোটেই চেপ্টাৰ বিলাক ডিটেইলছত সমাজ বিজ্ঞানৰ হোল কোৰ্স পঢ়োৱা আছে ইউটিউবত কমপ্লিটলি ফ্ৰী তোমালোকে ইউটিউবত ডেছক্ৰিপশ্যনত প্লেলিষ্টটো লিংক পাই যাবা ধুনীয়াকৈ পঢ়ি ল'বা ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল কিয় কৰিছিল জালিয়ানৱালাবাগত যি হত্যাকাণ্ড হৈছিল তাৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল নেক্সট প্ৰশ্ন চৰিচৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল চৰিচৰাৰ ঘটনাটো কেতিয়া সংঘটিত হৈছিল এটো হ'ল 5 ফেব্ৰুৱাৰী 1922 চন 5 ফেব্ৰুৱাৰী 1922 এটো ইম্পৰ্টেন্ট হয় তোমালোকে চাবা হে নেক্সট প্ৰশ্ন 1932 চনৰ সাম্প্ৰদায়িক বাটোৱাৰা হৈছিল কমিউনেল এৱাৰ্ড এটো কোনজন ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল কোনে ঘোষণা কৰিছিল এনসাৰটো হ'ব ৰামছে মেকডোনাল্ড সাম্প্ৰদায়িক বাটোৱাৰা ৰামছে মেকডোনাল্ডৰ টাইমত হৈছিল নেক্সট প্ৰশ্ন ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতি কি পৰিৱৰ্তন হয় কেনেকৈ পৰিৱৰ্তন হয় এটো হ'ল মুদ্ৰা ভিত্তিত ৰাজহ সংগ্ৰহ মানে আগতে ক্যাশলেস আছিল কিন্তু ব্ৰিটিছৰ আহাৰ পিছত ভাৰতত মানে অসমত ট্যাক্স বিলাক মুদ্ৰা ভিত্তিত লোৱা হ'ল 7 নম্বৰ কোৱেশ্চন মনিৰাম দেৱানক কোনজন বঙালী মুক্তিয়াৰে সহায় কৰিছিল কোনে সহায় কৰিছিল মধু মল্লিক হু ওয়াজ দা বেঙ্গলী মুক্তিয়াৰ হু হেল্পড মনিৰাম দেৱান মধু মল্লিকে সহায় কৰিছিল কোন চনত ষ্টাম্প ডিউটি ইমপ্লিমেন্টেড হৈছিল টিকট কৰ কেতিয়া আহিছিল হেতু প্ৰশ্ন আছে হেতু এনসাৰ হ'ব 58 1858 চনত এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিবা ভূমিৰ খাজানাই অসমীয়া মানুহৰ ককাল ভাঙিছে এই বুলি কোনে মফত মিল সাহাবক এখন চিঠি লিখিছিল আৰ্জি লিখিছিল কোনে আনন্দৰাম ঢেকিয়াল ফুকন তেখেতে লিখিছিল 10 নম্বৰ প্ৰশ্ন ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল ৰায়ত সভাসমূহৰ উদ্দেশ্য এটো ইম্পৰ্টেন্ট হয় তোমালোকে এটো মনত ৰাখিবা এটো ইম্পৰ্টেন্ট লিষ্টত ৰাখা আৰু এটো ইম্পৰ্টেন্ট হয় এটো এনেকুৱা প্ৰশ্ন আহিব পাৰে মই লিখি ৰাখো ৰায়ত সভাৰ উদ্দেশ্য ন এটো তোমালোকক মোক ইম্পৰ্টেন্ট দিব লাগিব কমন কোৱেশ্চন তো কি আছিল তোমালোকে নিজে চোৱা প্ৰথম দিছে গ্ৰেজিং কৰ বন্ধ কৰা ইয়েস এটো ৰায়ত সভাৰ উদ্দেশ্য আছিল মাটিৰ খাজানা হ্ৰাস কৰা ইয়েস এটো আছিল স্থানীয় নিকায়সমূহৰ গণতান্ত্ৰিকীকৰণ কৰা এটোৰ বিষয় নাই পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা এটো আছিল এই তিনটা 1 2 and 4 তলৰ কোনজন ব্যক্তি গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাৰ সদস্য নাছিল উত্তৰটো হ'ব নবীন চন্দ্ৰ বৰদলৈ বাকি কেজন গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাৰ সদস্য আছিল এটো ইম্পৰ্টেন্ট গোপীনাথ বৰদলৈ কেবিনেটৰ কোন সদস্য আছিল গোটেই কেজন সদস্যৰ নাম মনত ৰাখিবা ইম্পৰ্টেন্ট হয় পৰীক্ষাত এটো এনেকুৱা টাইপৰ MCQ আহিব পাৰে বা লং কোৱেশ্চন আহিলো কোন আছিল হেনেকে আহিব পাৰে বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল এনসাৰটো হ'ব A অপচন A কাৰেক্ট হ'ব 1873 অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহ কি 13 নম্বৰ প্ৰশ্ন ইয়াত আছে প্ৰথম ধান খেতিৰ প্ৰচলন ইয়েস এটো হয় নে নহয় এটো বিষয় নাই কুঁহিয়াৰ পৰা গুড় তৈয়াৰ কৰে এটো আছে দেৱাল চিত্ৰ ধৰ্মীয় পৰম্পৰাত সেন্দুৰৰ ব্যৱহাৰ তো অপচন B টু কাৰেক্ট অপচন কোৱেশ্চন নম্বৰ 14 কোনজন আহোম ৰজাই কেবা মহলীয়া তলাতল ঘৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ৰুদ্ৰসিংহই আৰু সমাপ্ত কৰিছিল ৰাজেশ্বৰ সিংহৰ দিনত সম্পূৰ্ণ হৈ আহিছিল
কিন্তু ইয়াত সুধিছে আৰম্ভ কেতিয়া হৈছিলে গতিকে অপচন এটো কাৰেক্ট হ'ব ৰুদ্ৰসিংহৰ দিনত আৰম্ভ হৈছিলে এতিয়া মেচ দা ফলোইং এটো মোস্ট ইম্পৰ্টেন্ট হৈ আছে এবাৰ এনেকুৱা টাইপৰ মানে নৃত্যৰ ওপৰত আহিব পাৰে এমসিকিউ প্ৰথম কথাকালি কোড আছে কেৰালা ভাৰতনাট্যম কোড আছে তামিলনাডু সত্ৰিয়া আছে অসমত কথক আছে উত্তৰ ভাৰতত বাকি মিলাই দিলে হ'ল তলত দিয়া উক্তি আৰু কাৰণটো বিবেচনা কৰা 16 সাংস্কৃতিক বহুত্ববাদ ভাৰতীয় সংস্কৃতিৰ এটা বৈশিষ্ট্য উক্তি আৰু ইয়াৰ কাৰণ কি সাংস্কৃতিক বহুত্ববাদ মানে কি কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি শ্ৰদ্ধাৰ মনোভাৱক বুজায় ইয়েস দুইটাই কাৰেক্ট হয় দুইটা কাৰেক্ট আৰু এটো ইয়াৰ কাৰণ হ'ব কাৰণ সাংস্কৃতিক বহুত্ববাদ মানে বহুত মানুহ আছে সাংস্কৃতি তাৰ প্ৰতি শ্ৰদ্ধা গতিকে হেতু কাৰণে ভাৰতক সাংস্কৃতিক বহুত্ববাদ এটা বৈশিষ্ট্য হয় এই কাৰণটো ইয়াৰ কাৰণে উক্তিটোৰ কাৰণে মিলিছে তো আমি কি হ'ব যে উক্তি আৰু কাৰণ দুইটাই শুদ্ধ আৰু যুক্তিৰ প্ৰসংগত কাৰণটো শুদ্ধ হয় কিন্তু দুইটাতে নহয় আছে তো আমি ইংলিছত যদি চাওঁ ইয়াত এটাত কাৰেক্ট আছে এটাত নট কাৰেক্ট মানে এটো শুদ্ধ হয় বুলি হ'ব লাগিছিলে অপচনটো অপচন সি টো কাৰেক্ট হ'ব তেতিয়া নেক্সট প্ৰশ্ন অৰ্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ ফাদাৰ অফ ইকনমিক জিওগ্ৰাফি কোন হ'ব অৰ্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ জৰ্জ চিজহোম তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় সুধিছে হস্তান্তৰ কৰিব নোৱাৰি সম্পদৰ ক্ষেত্ৰত সম্পদ হস্তান্তৰ কৰিব পাৰি বজাৰ মূল্য নাই সম্পদৰ বজাৰ মূল্য থাকে মানৱ জাতিৰ কল্যাণ হয় ইয়েস উপকাৰ অপকাৰ দুইটা হ'ব পাৰে নহয় উপকাৰ আৰু অপকাৰ দুইটা হ'ব পাৰে অকল উপকাৰ হ'ব লাগিব এটা মই যদি চাওঁ কোনটো নহয় সুধিছে ঠিক আছে সম্পদৰ ক্ষেত্ৰত কোনটো কাৰেক্ট নহয় এটো নহয় এটোটো নহয় বজাৰ মূল্য নাই এটো নহয় এই কোৱেশ্চনটোৱে ভুল দিছে ঠিক আছে এটো হয় হ'ব লাগিছিলে তেতিয়াহে হল হয় is applied to তেতিয়া এটো অপচন কাৰেক্ট হল হয় নেক্সট চাওঁ তলৰ কোনটো এটা অজীৱীয় সম্পদ এবায়োটিক ৰিসোৰ্স অজীৱীয় সম্পদ হল বায়ু এচিড বৰষুণ সাধাৰণতে ক'ত হয় ইন্ডাষ্ট্ৰিয়েল এৰিয়াত উদ্যোগিক অঞ্চলত নেক্সট প্ৰশ্ন বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন আছে এটো অপচন হ'ব 20.94% কোনে এটো 78% মাৰিছে এটো নহয় 78% আছে নাইট্ৰজেন অক্সিজেন আছে 20.94 পৃথিৱীৰ স্থলভাগত কিমান শতাংশ ভূমি বৰ্তমান মৰুকৰণৰ প্ৰবলত পৰিছে what percent of earth's land area is currently under desertification কিতাপত আছে 35% হয় তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ বিকল্পটো উলিয়াব দিছে আমি চাম এটা কেনেকুৱা কিনো দিছে ভাৰত ভূটান ঢাকা নেপাল গুটেকেটা অপচন চাই লওঁ লাগিলে ভাৰত ইজিপ্ট টকিঅ ঘানা ভাৰত ইজিপ্ট নেপাল ইৰাণ ভাৰত ইজিপ্ট তেহৰান ভূটান কি দিছে আমি বুজি পোৱা নাই ভাৰত এখন দেশ ভূটান এখন দেশ কিন্তু ঢাকা ৰাজধানী নেপালো দেশ হেনেকুৱা হ'ব পাৰে ভাৰত ইজিপ্ট টকিঅ ৰাজধানী জাপানৰ ঘানা ভাৰত দেশ ইজিপ্ট দেশ নেপাল দেশ কিন্তু ইৰাণো দেশ গুটেকেখন দেশ হয় ইয়াত যদি চাওঁ ভাৰত ইজিপ্ট দেশ হয় তেহৰানটো ৰাজধানী হয় ইৰাণৰ ভূটান এটো নহয় মানে গুটেকেখন দেশ কোনটো অপচনত আছে এটো অপচন সি নেক্সট তলৰ কোনটো পৃথিৱীৰ আটাইতকৈ গভীৰতম সামুদ্ৰিক খাত হল মেৰিয়ানা ট্ৰেঞ্চ মেৰিয়ানা খাত পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্ৰদটো কি টিটিকাকা হ্ৰদ ইম্পৰ্টেন্ট দুইটা ইম্পৰ্টেন্ট মেৰিয়ানা আৰু টিটিকাকা তেথিস সাগৰৰ উত্তৰ আৰু দক্ষিণত থকা মহাদেশীয় ভূখণ্ডৰ নাম কি দুটা খণ্ডত ভাগ যে হৈছিল এটা হল আংগাৰা লেণ্ড এটা হল গণ্ডৱানা লেণ্ড অপচন সি কাৰেক্ট অসমৰ মুঠ মাটিকালি কিমান ইম্পৰ্টেন্ট কোৱেশ্চন 69438 বৰ্গ কিলোমিটাৰ দুইটা অপচনতে আছে নহয় সৰি দুইটা অপচনত নাই এটোটো আছে এখন একে অসমত প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে হোৱা জনপ্ৰব্ৰজনৰ খুঁটবোৰ একাদ্ৰীক্ৰমে সজাব দিছে সিৰিয়েলি আটাইতকৈ প্ৰথম আহিছিলে অষ্ট্ৰিকসকল কিতাপৰ পাত লিখি দিছে এটো কোৱেশ্চন তাৰ পিছত মংগোলীয়সকল তাৰ পিছত ককেশীয়সকল মানে এনেকে সিৰিয়েলি তাৰ পিছত আহোমসকল তাৰ পিছত পূৰ্ববংগীয় মুছলমান তাৰ পিছত চাহ জনজাতীয় এটো অপচন কাৰেক্ট হয় 2011 চনৰ লোকপিয়ল মতে অসমৰ আটাইতকৈ বেছি জনসংখ্যা জিলাখন কি নগাঁও
মনত ৰাখিবা নগাঁও যদি ঘনত্বৰ ক্ষেত্ৰত সোধে তেতিয়া কামৰূপ মেট্ৰ 2011 চনৰ লোকপিয়ল মতে অসমৰ সাক্ষৰতাৰ হাৰ ইম্পৰ্টেণ্ট লিটাৰেচি ৰেট অফ আছাম 72.19% মনত ৰাখিবা আহোমসকল কেতিয়া অসমলৈ আহিছিলে 1228 খ্ৰীষ্টাব্দত ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিলে সংবিধান সভাৰ প্ৰথমখন বৈঠকত সভাপতিত্ব কৰিছিলে সচ্চিদানন্দ সিনহা তেখেতে 1935 চনৰ ভাৰত চৰকাৰ আইনখনে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় পদ্ধতিৰ চৰকাৰ আৰম্ভ কৰিছিলে দুটা অপচনে কাৰেক্ট হ'ব লাগে এটো একবাৰ চাবা দে তোমালোকে কিতাপত হলো এটো হ'ব লাগে কোনখন দেশৰ সংবিধান অনুসৰণ কৰি ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় ইম্পৰ্টেন্ট হয় কোনখন দেশক আমি ফলো কৰিছিলো কানাডা আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হয় যুক্তৰাষ্ট্ৰৰ গৃহভূমি মনত ৰাখিবা কোন তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয় হিউম্যান ৰাইটস ডে 10 ডিসেম্বৰ ইম্পৰ্টেন্ট হয় মনত ৰাখিবা 10 ডিসেম্বৰ হিউম্যান ৰাইটস ডে 24 অক্টোবৰ ৰাষ্ট্ৰসংঘ দিৱস মনত ৰাখিবা উক্তি আৰু কাৰণটো বিবেচনা কৰা এটা দিছে আন্তৰ্জাতিক ন্যায়ালয়ৰ কাম হৈছে সদস্য ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা হয় এটো কাৰেক্ট আন্তৰ্জাতিক ন্যায়ালয়ে দিয়া ৰায় বিবাদমান ৰাষ্ট্ৰই আনিবই লাগিব ইয়েস ৰাষ্ট্ৰসংঘৰ যিবিলাক সদস্য সিহঁতে মানিবই লাগিব দুইটাই কাৰেক্ট তাৰ মানে both are correct both assertion and reason are correct কত আছে সব incorrect এই অপচন কেটা ভুল দি আছে এটা কাৰেক্ট হ'ব লাগিব ইয়াৰ দুইটাই শুদ্ধ এটো তোমালকে সোয়া মিলোৱা ৰাষ্ট্ৰসংঘৰ পাত্ৰৰ পৰা সন আৰু এটো তাৰিখ লৈ মিলাব দিছে তোমালকে সোয়া এটো হোমৱৰ্ক থাকিলে নিজে কৰিবা কোৱেশ্চনটো নেক্সট কোৱেশ্চনত যাও ভাৰতৰ প্ৰথম বেংকটো বেংক অফ হিন্দুস্তান 1770 চনত স্থাপন হৈছিল কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী ৰিজাৰ্ভ বেংকৰ কি কাম কাগজী মুদ্ৰা সভা কৰা ইয়েস বেংকাৰ টু দা গভৰ্নমেণ্ট হয় চৰকাৰৰ বেংক গ্ৰান্টিং লোন টু কাস্টমাৰ গ্ৰাহকক ঋণ প্ৰদান কৰে এটো নহয় আৰবিআই কোনো কাস্টমাৰ নাথাকে বেংকাৰ টু বেংকবোৰৰ বেংক ইয়েস এটো হয় তো 1 2 and 4 অপচন এ টো কাৰেক্ট তলত উল্লেখ কৰা কোনটো বিত্তীয় প্ৰতিষ্ঠান ভাৰতবৰ্ষত ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ আধুনিকৰণ সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰী বজাৰ সৃষ্টিৰ অৰ্থে 1990 চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল Which of the following financial institution was made operational since 1992 promote modernization expansion and to create market for product of small industries নামতে সোমাইছে small industries development bank of india CDB full form মনত ৰাখিবা তাৰ উপৰি ইয়া হেডকোৱাৰ্টাৰ আহিব পাৰে হেডকোৱাৰ্টাৰ কোড লখনৌ নেক্সট আৰবিআই কেতিয়া প্ৰতিষ্ঠা হৈছিল ৰিজাৰ্ভ বেংক 1935 চনত ভাৰতবৰ্ষ এটা বিত্তীয় বৰ্ষ কেতিয়া হয় আমাৰ ইণ্ডিয়াত ফাইনান্সিয়েল ইয়াৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হয় 31 মাৰ্চলৈকে অপচন ডি কাৰেক্ট 43 জি প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয় সেই প্ৰক্ৰিয়াক কি বুলি কোৱা হয় বিত্তীয় অন্তৰ্ভুক্তিকৰণ ফাইনান্সিয়েল ইনক্লুজন তলৰ বিকল্পবোৰৰ পৰা ভাৰতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মানে কি উদ্দেশ্য আছিল চিনাক্ত কৰিব দিছে 44 আৰ্থসামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা ইয়েস এটো হয় আত্মনিৰ্ভৰশীল অৰ্জন হেতু বিষয় নাই অৰ্থনৈতিক উন্নয়ন খৰতকীয়া কৰা ইয়েস দৰিদ্ৰতা নিৰ্মূল কৰা ইয়েস 1 3 and 4 নেক্সট প্ৰশ্ন তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয় নট এন ইনডেক্স অফ হিউম্যান ডেভেলপমেন্ট এটো ইম্পৰ্টেন্ট হয় হিউম্যান ডেভেলপমেন্টৰ তিনটা সূচক আছে এটা হল প্ৰত্যাশিত আয়ুস এটা হল শিক্ষা এটা হল জীৱন ধাৰণৰ মান কিন্তু স্বাস্থ্যটো তাত নাই এটো অপচন কাৰেক্ট হ'ব অপচন কাৰেক্ট এটো হ'ব কোনটো নহয় খুদিছে এটো গতিকে একেটাই হল কোৱেশ্চন বাকি যে দীঘলীয়া প্ৰশ্নখিনি ইয়াতে আছে তোমালোকে চাব পাৰা মই পিডিএফটো আমাৰ এপত পাই যাবা তোমালোকক 1 মিনিট সময় লৈছো মই তোমালোকে যদি আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপটো এতিয়ালৈকে ডাউনলোড কৰা নাই জুনে এতিয়াও তোমালোকে ডাউনলোড কৰি ল'ব পাৰা গুগল প্লে ষ্টৰত গৈ মেথছ এণ্ড ফিজিক্স হাব বুলি সাৰ্চ কৰা নহলে মই ডেসক্ৰিপচনত তাৰ লিংকটো দি থম তোমালোকে গৈ ডাউনলোড কৰি লোৱা ডাউনলোড কৰি তোমালোকে কেনেকৈ ৰেজিষ্টাৰ কৰিবা মই ধুনীয়াকৈ
এটা ভিডিঅ' বনাই থোৱা আছে সেই ভিডিঅ'টো তোমালোকৰ মই ডেছক্ৰিপশ্যনত দি থ'ম তাত তোমালোকে ডাউনলোড কৰি ৰেজিষ্টাৰ কৰি ল'বা আৰু কিয় মই ডাউনলোড কৰিব কৈ আছোঁ কাৰণ এই এপটোত তোমালোকে বহুত কিছুমান ভিডিঅ' আহি আছে বহুত মেটেৰিয়েলছ মই ইয়াত দিওঁ এতিয়াৰ পৰা মই যিবিলাক টেষ্ট পেপাৰ দিম বা টেষ্ট পেপাৰ মই নিজৰ কিবা প্ৰশ্ন থাকিলে নিজৰ কিবা মেটেৰিয়েলছ থাকিলে PDF সব এই এপটোতে দিয়া হ'ব কাৰণ এটা জেগাতে গোটেইবোৰ বস্তু পাবা আৰু কেতিয়াবা ইয়াত কিছুমান কোৰ্ছো লঞ্চ হ'ব বহুত কম টকাত হ'ব 50 টকাৰ তলত ৰাখিম ঠিক আছে আৰু হেতু কাৰণে এই ভিডিঅ'টো তোমালোকে এই এপটোৰ বিষয়ে সবকে শেয়াৰ কৰা যিমান পাৰি আৰু এপটো ফাৰ্ষ্ট নিজে ডাউনলোড কৰা আৰু নিজৰ 10 জন ফ্ৰেণ্ডকো ডাউনলোড কৰবা থ্যাংক ইউ